12,000 সহায়িকা 7,000 আৰু মিনি কৰ্মীৰ 10,250 টকা। সেই হিচাপে আমাৰ এই মাননি বৃদ্ধিৰ বাবে আমি তেখেতসকলক সময় দিছিলোঁ। 31 তাৰিখৰ পৰা কাৰ্যসূচী লৈছোঁ। ধাৰাবাহিকভাৱে লৈছে 1 তাৰিখৰ পৰা 12 তাৰিখে যেতিয়া বাজেট দাখিল কৰিব চৰকাৰে, আমাৰ যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ সঞ্চালক মহোদয়ে অসম চৰকাৰলৈ পঠাইছিল। কৰ্মীৰ 12,000 সহায়িকা 7,000 আৰু মিনি কৰ্মীৰ 10,250 টকা। সেই হিচাপে আমাৰ এই মাননি বৃদ্ধিৰ বাবে আমি তেখেতসকলক সময় দিছিলোঁ 31 ডিচেম্বৰ, তাৰপিছত 31 জানুৱাৰীলৈ। কিন্তু তেখেতসকলে আমাৰ মাননি বৃদ্ধিৰ চৰকাৰী ঘোষণা আজি পৰ্যন্ত নকৰিলে। সেইবাবে আমি যোৱাকালিৰ পৰা ধাৰাবাহিকভাৱে কাৰ্যসূচী লৈছোঁ আৰু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে অতি কম মাননিৰে বহুত কষ্ট কৰি আছে। সেই কষ্টৰ অনুপাতে তেওঁলোকে অতিৰিক্ত মাননি আমাক আদায় দিয়া নাই। কামৰ বোজা আমি বহন কৰিবলৈ প্ৰস্তুত আছোঁ, কিন্তু তেওঁলোকে আমাক মাননিৰ সলনি মজুৰি দিয়ক আৰু মাননি বৃদ্ধিৰ কাৰণে তেওঁলোকে ব্যৱস্থা লওক। আমাৰ যেতিয়ালৈকে মাননি বৃদ্ধি নহ'ব, যদি 12 তাৰিখে বাজেটত উত্থাপন নকৰে মাননি বৃদ্ধিৰ প্ৰস্তাৱ, তেতিয়াহ'লে আমি অন্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ। চৰকাৰে বিভিন্ন ধৰণৰ মহিলাক লৈ আঁচনি লৈছে। অৰুণোদয় আঁচনি লৈছে, আত্মসহায়ক গোটবিলাকক গছ পুলি ৰোপণৰ কাৰণে 10,000 টকাকৈ দিছে, 50,000 টকা লোন দিছে। কিন্তু এনেধৰণে বহুত আঁচনি তেওঁলোকে দিছে, হিতাধিকাৰীয়ে সৃষ্টি কৰিছে। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ইমান কষ্ট কৰি ঘৰ এখন চলাই আছে, সমাজখন চলাই আছে, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক তেওঁলোকে মাননি বৃদ্ধিৰ কাৰণে অকণমানো চিন্তা চৰ্চা কৰা নাই। তাৰ বাবে আমি দুখিত। আৰু যদিও অসম চৰকাৰে আমাক অৱসৰকালীন এককালীন সাহায্য দিছে, তেওঁলোকক সেইবাবে আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ মাননি বৃদ্ধি নোহোৱা পৰ্যন্ত আমি এই সংগ্ৰাম চলাই যাম আৰু তাৰ পাছতো যদি আমাক বাজেটত নধৰে একো, তেতিয়াহ'লে আমি অন্য ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। অনিৰ্দিষ্টকাললৈ আন্দোলন কৰিম বুলি ওলাই আহিছোঁ। কাৰণ আমাৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয় যিটো আমাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি মতে যেতিয়ালৈকে চৰকাৰৰ অৰ্ডাৰ কপি নলয় তেতিয়ালৈকে এই আন্দোলন চলিব আৰু চলাই যাম এইখিনি। আৰু আমি অংগনবাড়ী ৱৰ্কাৰবিলাকে বহুত কাম কৰি আহিছোঁ, কিন্তু চৰকাৰে আজি অৰুণোদয় আঁচনিৰ নামত লাখ লাখ টকা খৰচ কৰিছে। কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক আজি 12,000 টকা, 7,000 টকা আৰু 10,000 টকা দিবলৈকে সিহঁতে সক্ষম হোৱা নাই। সেয়েহে আমাৰ অংগনবাড়ী ৱৰ্কাৰ আজি অল অসমৰ কৰ্মী সহায়িকাই ওলাই আহিছে। যেতিয়ালৈকে এই মাননি আমাৰ বৃদ্ধি নকৰে তেতিয়ালৈকে আন্দোলন চলিব, চলাই যাম আৰু চলিয়ে থাকিব। এইখিনিয়ে ক'ব লগা।